নিশা এতিয়া 3:15 হৈছে আৰু যদি আপোনালোকে আমাৰ কেমেৰাৰ ফ্ৰেমত যিমানখিনি আপুনি দৰ্শক দেখিছে ইয়াত দেখিছে ৰাইজ ওলাই আহিছে নিজৰ মন পছন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দান কৰিছে আৰু সেই মন পছন্দৰ প্ৰাৰ্থীগৰাকী জয়ীৰ কাৰণে এনেদৰে এইসকল একাংশ ৰাইজ ওলাই আহিছে এই মুহূৰ্তত এই নিশা 3:15 হৈছে এগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থীগৰাকী খন্তেক সময় আগতে ফলাফল লাভ কৰিছে ফলাফল লাভ কৰাৰ পাছতে একাংশ আনন্দ উল্লাস কৰিছে আমি কথা পাতিম প্ৰাৰ্থীগৰাকীৰ সৈতে এটা কেনেকৈ অনুভৱ ভাল লাগিছে থাৰ্ড টাইম ৰাইজে আপোনাক ইমানে ভাল পাইছে যে আপুনি এবাৰ নহয় দুবাৰ নহয় থাৰ্ড টাইম হয় মই 2008 চনত মেম্বাৰ আছিলো মোৰ 2018 চনত মোৰ মিছেছক আঞ্চলিক পঞ্চায়তৰ সদস্য বনাইছিলে এবাৰ আকৌ থাৰ্ড টাইমত মোক মানে জিপিৰ মেম্বাৰ বনাইছে অহা মানে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ নেতৃত্ব ল'বৰ কাৰণে আপোনাৰ ৱাৰ্ড নম্বৰ কিমান মোৰ ৱাৰ্ড নম্বৰ 7 আপুনি এনেকুৱা কি কাম কৰিছে ৰাইজে আপোনাক থাৰ্ড টাইমৰ কাৰণে জয়ী কৰিব লগা হৈছে ৰাইজৰ কাম কৰিছো কাৰণে মোক আকৌ আনিছে বহুতে অভিযোগ কৰে যে নেতাই যেতিয়া জয়ী লাভ কৰাৰ পিছত যেতিয়া নেতাহঁতৰ ঘৰত পাই একাংশ ৰাইজে ভোট দান কৰা ৰাইজে যে যায় নেতাক গুৰুত্ব নিদিয়ে কিন্তু আপুনি এবাৰ নহয় দুবাৰ নহয় আপুনি তৃতীয়বাৰৰ কাৰণে আপুনি জয়ী লাভ কৰিছে নিশ্চয়কৈ আপুনি গাঁৱৰ ৰাইজৰ সেই আপোনাৰ সেই ৱাৰ্ডৰ ৰাইজৰ কাম কৰিছে আৰু সেইকাৰণে আপুনি জয়ী লাভ কৰিছে সেইসকল ভোটাধিকাৰক আপুনি কি ক'ব মই সকলো ভোটাৰক মই ধন্যবাদ জনাইছো এই কাৰণে জনাইছো তেওঁলোকে মোক বহুত মৰম কৰিছে বহুত সহায় কৰিছে তাৰ কাৰণে মই ভোটাৰসকলক মই ধন্যবাদ জনাইছো আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী লাভ কৰিছে মই 24 ভোটৰ ব্যৱধানত আৰু মোৰ এগেইনষ্টত মোৰ 8জন কেণ্ডিডেট আছিলে মোক লৈ 9জন টোটেল ভোট হ'ল 1533 কাষ্টিং আপুনি কিমান লাভ কৰিলে মই 297 আপুনি কিমান ভোটত জয়লাভ কৰিলে 24 মোৰ নিকট 24টা ভোটত আপুনি জয়লাভ হয় মোৰ নিকটতম প্ৰতিদ্বন্দ্বী 273 কি নাম আপোনাৰ মোৰ নাম বিৰাজউদ্দিন আহমেদ দেখিছে বিৰাজউদ্দিন আহমেদে এবাৰ নহয় দুবাৰ নহয় তৃতীয়বাৰৰ কাৰণে জয়ী লাভ কৰিছে এইবাৰ 24টা ভোটত জয় লাভ কৰিছে এই যে আমি যে কেমেৰা ফ্ৰেমত যে আপোনালোকে ৰাইজসকল দেখিছে এই ৰাইজসকলে এই ব্যক্তিগৰাকীক ইমানে ভাল পাইছে যে আপুনি ইমানে ভাল পাইছে ব্যক্তিগৰাকীয়ে ৰাইজৰ কথা শুনিছে দুখীয়া মানুহৰ কথা শুনিছে সেই ৱাৰ্ডৰ সেই গাঁওখনৰ কাম কৰিছে কাৰণে আজি তৃতীয়বাৰৰ কাৰণে জয় লাভ কৰিছে এই নিশা 3:15 হৈছে এই নিশা এই 3:15 ইমানখিনি জনতা এই ৰাইজসকল ওলাই আহি আজি এই প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰক অনাগত দিনত এই প্ৰাৰ্থীগৰাকীয়ে বিৰাজউদ্দিন আহমেদে অনাগত দিনত এই ৱাৰ্ড নম্বৰ কিমান ৱাৰ্ড নম্বৰ কৈছে ৱাৰ্ড নম্বৰ 7 নম্বৰ ৱাৰ্ড নম্বৰত যাতে ৰাইজৰ আৰু কাম কৰিব পাৰে ৰাইজে আকৌ বিপুল ভোটত জয়লাভ কৰিব পাৰে পৰৱৰ্তী অনাগত দিনত আমি সেয়া কামনা কৰিছো 3:15 ইয়াত ধেমালি কথা নহয় আপোনাৰ কাম মোৰ কাম ভোটদান কৰা কিন্তু 3:15 লৈকে আপুনি মই পছন্দ কৰা মন পছন্দৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে জয়ী লাভ কৰিব নাই সেয়াৰ কাৰণে আপুনি অপেক্ষা কৰি থকা সেয়া কিন্তু সহজ কথা নহয় সেয়া অসমবাসী ৰাইজে জানিছে পুনৰ কৈছো যে আমি আজি ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰা আমি পোনপটীয়াকৈ মাই নিউজে এটাকৈ খবৰ দি আছো কোনগৰাকী প্ৰাৰ্থীয়ে কিমান ভোটৰ ব্যৱধানত জয়ী লাভ কৰিছে কোনগৰাকী প্ৰাৰ্থীয়ে কিমান ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিছে আৰু এই মুহূৰ্তত 3:15 দেখিছে এনেদৰে আনন্দ উল্লাস কৰি এইসকল ৰাইজে এনেদৰে প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো আপুনি অনাগত দিনত ঠিক আছে আপুনি ৰাইজৰ হৈ কাম কৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছো এয়া কৰিছো ঠিক আছে হ'ব ঠিক আছে ধন্যবাদ আপোনালোকে কেৱল চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট